আমাক জনাবা। হয়, নমস্কাৰ। মই ৰিহান আহমেদ। আজি কিছুদিন আগত মই এটা গাড়ী লৈছিলোঁ, AP গাড়ী চাৰ্জৰ। তো সেই গাড়ীখন কেইবাদিনমান চলোৱাৰ পিছত মোৰ মামাৰ নামত গাড়ীখন লৈছিলোঁ। চলাৰ পিছত আপোনাৰ এই গাড়ীখন মানে বেয়া হৈ গৈছে। বেটাৰী কিবা এটা প্ৰব্লেম দেখুৱাইছে। সিহঁতে কৈছে, সিহঁতক কৈছোঁ, ডিলাৰৰ মানুহক কৈছোঁ যে মোৰ গাড়ীখন এনেকুৱা অৱস্থা, আপোনালোকে কি কৰিব? সিহঁতে কৈছে যে লৈ আহা। ক'ৰ ডিলাৰ? এইটো আপোনাৰ নগাঁও কুটিকুটীয়া GD অটো চেণ্টাৰ, AP ডিলাৰ হয়। তাৰপিছত মই গাড়ীখন লৈ গৈছোঁ। লৈ যোৱাৰ পিছত আপোনাৰ মোৰ গাড়ীখন 3 মাহমান ৰখাই দিছে। 3 মাহ ৰখোৱাৰ পিছত মই 3 মাহ হাতৰ পৰা ইনষ্ট্ৰুমেণ্ট বহিছোঁ। আৰু ইমান মই যে নহয়, ইমান ধনী মানুহ নহয়। মোৰ ফেমিলি আছে। মই মানে এইটো গাড়ী ফেমিলি চলাইছিলোঁ। সিহঁতে তাৰপিছত মই 3টা কিস্তি হাতৰ পৰা দিছোঁ। সিহঁতে এইটো গাড়ীৰ একো মানে গুৰুত্ব দিয়া নাই। তাৰপিছত অকণমান ঠিক কৰি দিছে। মই ঘৰত লৈ আহিছোঁ গাড়ীখন। 2 দিনমান চলিছে, আকৌ গাড়ীখন তেনেকুৱা অৱস্থা হৈ গ'ল। আকৌ আৰু 1 মাহ ৰখাইছে। সেইটো কিস্তি মই হাতৰ পৰা বহিছোঁ। এতিয়া কেইদিনমান যোৱাৰ পিছত গাড়ীখনৰ চাৰ্জাৰডালো বেয়া হৈ গ'ল। তেতিয়া মই চাৰ্জাৰডাল লৈ গৈছোঁ ডিলাৰত, আৰু ডিলাৰত যোৱাৰ পিছত কৈছে যে ডিলাৰ চাৰ্জাৰটো থৈ যোৱা, আমি চাই আছোঁ। 4 দিন ৰখাই পেলাই মোৰ চাৰ্জাৰখন কৈছে যে, মই কল কৰিছোঁ যে দাদা চাৰ্জাৰখন কি হ'ল? কৈছে যে এইটো চাৰ্জাৰ আৰু কাম নাই, তুমি লৈ যোৱাগৈ। এটা চাৰ্জাৰৰ দাম আপোনাৰ 40-50 হাজাৰ টকা। মই ইমান দুখীয়া ল'ৰা, মই কেনেকৈ ভৰিম এইটো পইচা? 40-50 হাজাৰ। চাৰ্জাৰটো ৱাৰেণ্টি আছিলে 3 বছৰ। সিহঁতে যেতিয়া গাড়ী লৈছিলোঁ তেতিয়া কৈছে যে 3 বছৰ ছুপাৰ ৱাৰেণ্টি দিব। কৈছোঁ যে চাৰ্জাৰখন এতিয়া কি কৰিম? এতিয়া ঘৰত লৈ গৈ এটা চাৰ্জাৰৰ দাম 40-50 হাজাৰ টকা। সিহঁতে মানে এইটো কোৱাৰ লগে লগে মোৰ লগত মানে দুৰ্ব্যৱহাৰ কৰিছে বহুত। তাৰপিছত মই খঙতে চাৰ্জাৰখন দলিয়াই মাটিত পেলাই দিছোঁ। আৰু আপোনাৰ এইটো মাহত আজি 1 মাহমান যদি চাৰ্জাৰ বেয়া হৈ আছে, সিহঁতে চাৰ্জাৰটো ঠিক কৰি দিয়া নাই কাৰণে মোৰ গাড়ীখনো বহি আছে। আৰু এইফালে ফাইনেন্সৰ পৰা ফোন আহি আছে। কিমান ভৰিম আৰু পইচা মই? আৰু আপোনালোকৰ তাত এটা অনুৰোধ, মোৰ লগত যিটো ঘটনা হৈছে, এইটো ঘটনা যাতে আপোনালোকৰ লগত নহয়, সেইটো মই আপোনালোকক সাৱধানী কৰি দিছোঁ। গুৰুত্বপূৰ্ণ হিচাপে মনত ৰাখিব। হয়, মই GD অটো চেণ্টাৰ কুটিকুটীয়া এইটো আছে গাড়ীৰ ডিলাৰটো। মোৰ লগত যিটো ঘটনা হৈছে, এইটো ঘটনা যাতে আপোনালোকক লগত নহয়, ডিলাৰৰ পৰা গাড়ী যাতে কোনো নলয়, মই আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু উচিত ন্যায় এইটো মই কামনা কৰিছোঁ।